নমস্কাৰ মই সুপ্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা বীৰ লাচিত খেনাৰ নেতা মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যুৰ প্ৰসংগ আৰু বীৰ লাচিত খেনাৰ নেতৃত্বৰ যে তেওঁলোকে 10 গৰাকী অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে এজাহাৰ দাখিল কৰিছিল আৰু বীৰ লাচিত খেনা এজাহাৰৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে 5 গৰাকীক আটক কৰিছে আৰু তাৰ পিছতে বীৰ লাচিত খেনাৰ নেতা শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল। শৃংখল চলিহাই কৈছে যে 9 জনক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তাৰে 4 জনক গুলিয়াই মাৰিব লাগিব অৰ্থাৎ এনকাউন্টাৰ কৰিব লাগিব। যেহেতু তেওঁলোকে আক্ৰমণ কৰিছে এতিয়া প্ৰত্যাক্ৰমণো কৰিব লাগিব আৰু তেওঁলোকৰ এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এনেদৰে এতিয়া সেই অবৈধ বাংলাদেশী কেইটা কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে বুলি দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো। বীৰ লাচিত খেনাৰ নেতা মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যুৰ প্ৰসংগ যেহেতু শিৱসাগৰ মানৱজ্যোতি ঘটনাক লৈ এতিয়া গৰ্জন শুনিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ 9টাক ধৰি 4টাক গুলিয়াব লাগিব বাংলাদেশী কেইটাক প্ৰত্যুত্তৰ দিবই লাগিব। ইতিমধ্যে বীৰ লাচিত খেনাৰ এজাহাৰৰ ভিত্তিত 10 অভিযুক্তৰ 5 গৰাকীক আৰক্ষীয়ে আটক কৰিছে। আটাইকেইগৰাকীকে শিৱসাগৰৰ বিহুবৰৰ পৰা আটক কৰা হৈছে আৰু আটকাধীন লোককেইজন হৈছে আবিদুৰ ৰহমান, সেলিমা বেগম, সাবেৰা বেগম, সেলিমুৰ ৰহমান, আনোৱাৰ বেগমক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। যেনে শিৱসাগৰৰ মানৱজ্যোতি চেতিয়া ফুকনৰ ভয়াৱহ ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু ঘটনাটো কেন্দ্ৰ কৰি এতিয়া আগ্নেয় ৰূপ ধাৰণ কৰিছে বীৰ লাচিত খেনাই। সংগঠনটোৰ নেতা শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছে যে 9টাক ধৰি 4টাক গুলিয়াব লাগিব, 4টাক এনকাউন্টাৰ কৰিব লাগিব, বাংলাদেশীক এতিয়া যোগ্য প্ৰত্যুত্তৰ দিব লাগিব আৰু ইফালে ঘটনা সন্দৰ্ভত বীৰ লাচিত খেনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত তৎপৰ হৈ পৰিছে এতিয়া আৰক্ষী। বিহুবৰৰ পৰা ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে 10 গৰাকী অভিযুক্তৰ ভিতৰত 5 গৰাকী অভিযুক্তক। এই সমগ্ৰ ঘটনাত জড়িত থকা বাকী কেইগৰাকীকো আৰক্ষীয়ে আটক কৰিবলৈ ইতিমধ্যে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ জালত পৰা 5 অভিযুক্ত হৈছে আবিদুৰ ৰহমান, সেলিমা বেগম, সাবেৰা বেগম, সেলিমুৰ ৰহমান আৰু আনোৱাৰা বেগম। ধৃত সকলো আটাইকেইগৰাকী অভিযুক্তকে বিহুবৰ অঞ্চলৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু এই ঘটনাৰ লগত জড়িত আন অভিযুক্তসকলকো অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত খেনা তথা সমগ্ৰ ৰাজ্যবাসী। আমি এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। আমি পোনপ্ৰথমে শিৱসাগৰ আৰক্ষীক ধন্যবাদ দিছোঁ এজনক আটক কৰাৰ বাবে। বাকী 9 জনকো কৰিব লাগিব আটক আৰু বিশেষকৈ সেই মহিলা কেইগৰাকীক আটক কৰিব লাগিব যিয়ে প্ৰথমতে আমাৰ মানুহক ভাবুকি দিছিলে। আৰু এটা কথা স্পষ্ট, আজি তাৰ তিলানী আৰু মুখ্যমন্ত্ৰীয়ে যিখিনি আশ্বাস দিছে, বিমল বৰাই যিখিনি আশ্বাস দিছে, অচ্যুত সিংঘালে যিখিনি আশ্বাস দিছে, ময়ূৰ বৰগোহাঁয়ে যিখিনি আশ্বাস দিছে, সেই আশ্বাসমতে কাম হ'ব লাগিব। নহ'লে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰৰ ইতিহাসত নেদেখা প্ৰতিবাদ দেখিব, ভয়ংকৰ প্ৰতিবাদ দেখিব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ দেখিব আৰু এই ক্ষেত্ৰত কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি এনকাউণ্টাৰ আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা অতি শীঘ্ৰে এই 10 জনৰ অন্তত 4 জনক এনকাউণ্টাৰ কৰক, নহ'লে আমাৰ ল'ৰা এনেকৈ মৰি থাকিব আৰু অনাগত দিনত জাতি সত্তাটো শেষ হৈ যাব। বৰঘৰত আক্ৰমণ হৈছেতো, বৰঘৰত আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণ। শিৱসাগৰ আৰক্ষীয়ে এজনক আটক কৰিছে আৰু 9 জন আছে আৰু যিজন মূল অভিযুক্ত মুজাম্মিল ইছলাম তেখেতক কিয় আটক কৰা নাই? আৰু এতিয়া বাংলাদেশী চক্ৰটো শিৱসাগৰত সোমাইছে, এটা তামোল বেপাৰীয়ে ফাইনেন্স কৰিছে, এই তামোল বেপাৰীটোক ধৰিব লাগে। শিৱসাগৰ আৰক্ষী SB ব্ৰাঞ্চ আছে, তেওঁলোকে খবৰবিলাক উলিয়াওক। আমি খবৰবোৰ পাইছোঁ, আপোনালোকে কেনেকৈ নাই পোৱা? আৰু বাকী 9 জনক এৰেষ্ট কৰক। আমাৰ এটা ল'ৰা মৃত্যু হৈছে, সিহঁতৰ 4টা মানক এনকাউণ্টাৰ কৰিব লাগিব, কাৰণ আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব লাগিব। নহ'লে প্ৰত্যাক্ৰমণ আমি কৰিম যদি শিৱসাগৰ আৰক্ষীয়ে নকৰে। আৰু শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসত নেদেখা ভয়ংকৰ গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব, ভয়ংকৰ আন্দোলন হ'ব, যিটো শিৱসাগৰ আৰক্ষীয়ে কল্পনাও কৰিব পৰা নাই। কাৰণ খিলঞ্জীয়া মানুহৰ ক্ষোভ হৈছে, খিলঞ্জীয়া মানুহৰ মনত উদ্গীৰণ হৈছে, বাংলাদেশী আমাক হত্যা কৰিছে আৰু তাৰ বিৰুদ্ধে মই আকৌ কৈছোঁ, বাংলাদেশী মৰাটো আৰু পিটাটো আমাৰ জাতীয় দায়িত্ব।
নহয় মুখ্যমন্ত্ৰীয়ে কথাটোত ইনিচিয়েটিভ লোৱাৰ কাৰণে আমি ভাল পাইছোঁ। মন্ত্ৰী বিমল বৰাৰ লগত আমাৰ যোগাযোগ হৈছে। কালি অশোক সিংঘালক লগ পাইছোঁ, ময়ূৰ বৰগোহাঁইক লগ পাইছোঁ। সকলোৱে আশ্বাস দিছে আৰু এই আশ্বাস লাগিব, যিহেতু আমাৰ এটা ল'ৰা মৃত্যু হৈছে, সিহঁতৰ কেইটা মৰে আমি সেইটো হিচাপলৈ ৰখি আছোঁ। আৰু বীৰ লাচিত সেনাৰ লগতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰাও চৰকাৰ তথা পুলিচ প্ৰশাসনলৈ আহ্বান জনোৱা হৈছে যে মানৱজ্যোতিৰ দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে, আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মানৱজ্যোতিৰ লগত সেইদিনা আচলতে কি হৈছিল, কেনেদৰে হত্যাৰ পৰিকল্পনা কৰা হৈছে, সেই সমগ্ৰ বিষয়টো পোহৰলৈ আহিব লাগে। আমাৰ হাতত এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চৰ মন্তব্য আছে, আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিছোঁ। আমি মুখ্যমন্ত্ৰীৰ এটা কথা আহ্বান জনাব বিচাৰিছো যে যিসমূহ অবৈধ মিয়া বাংলাদেশী আছে, চিধা কথা স্পষ্ট কথা যে আমি এটা কথা কৈছো, এই মানসক যিকেইটা 10টাই মাৰিলে, এই 10টা কোনো দৃষ্টান্তমূলক শাস্তি বুলি কোনো কথা নাই। চিধা চিধি কথা, ধাৰ 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 এটা বুকু ফুটুৱাই উৰুৱাই দিব লাগে, চিধা চিধি কথা। আৰু ইয়াৰ পিছতো যিমানখিনি আহি ইয়াত অবৈধ বাংলাদেশী আছেহি, আমাৰ আজি মোৰ বন্ধু শৃংখলা কৈ আছে যে প্ৰায় 7,000 বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে। এই গোটেইখিনিকে পৰাপক্ষে দিখনত উটুৱাই দিব লাগে, নহলে কিন্তু আমাৰ একদম এটা কাল যেনেকে অমানিশা এটা ৰাতি হবলৈ গৈ আছে। কিন্তু অসমখন যেনেকে আমাক বানপানীয়ে যিটো প্ৰলয়ৰ সৃষ্টি কৰিলে, বলিয়া মানে যিটো যেনেকুৱা এটা ধৰণৰ সৃষ্টি কৰিলে, তেনেকে কিন্তু অবৈধ মিয়া বাংলাদেশীয়ে কিন্তু এই যি বানপানীৰ আলম লৈ ইয়াত থিতাপি লৈছেহি বিহুবৰ চন্দকত, এইখিনিয়ে কিন্তু আমাক খুলি অজগৰ দৰে গিলি খাব। অসমৰ জনগণক কথাই কৈছো যে সময় থাকোঁতেই আমি যদি কোনো ধৰণৰ সিদ্ধান্ত নলওঁ, আমি কিন্তু বেলেগ এটা বৰ বেয়া পৰিস্থিতিলৈ গৈ আছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতেই আপুনি যি প্ৰতিশ্ৰুতি দিছিলে যে অবৈধ মিয়া বাংলাদেশী এটাকে গণি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব, অতি শীঘ্ৰে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। আৰু যিসমূহ উচ্ছেদ আপুনি বন্ধ কৰি থৈছে, সেই উচ্ছেদসমূহ খুলি পেলাই অতি শীঘ্ৰে গোটেই উচ্ছেদ চলাবৰ বাবে আমি আহ্বান জনাইছো। যোৱা 25 তাৰিখে আপোনালোকে জানে যে উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যা মানৱজ্যোতি চেতিয়াক আমি হেৰুৱাবলগীয়া হৈছিল। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে আৰু আমি কিমানজন খিলঞ্জীয়া হত্যাক আমি এনেকে হেৰুৱাম। কাৰণ সিদিনা সেই ড্ৰাগছৰ কাণ্ডৰ লগত জড়িত ড্ৰাগছ মাফিয়াই এজন পুলিচ আৰক্ষী বিষয়াক মাৰিছিলে। তাৰ পিছতো বহুতো এনেকুৱা উদাহৰণ আছে। আৰু যোৱা 25 তাৰিখে এজন আমাৰ উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যাক আমি হেৰুৱালো। গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে অসমৰ জনগণে বিজেপি চৰকাৰ বা সন্মানী মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কাৰণে বিচাৰিছিলে যে অসমখন বিদেশী মুক্ত হ'ব, বাংলাদেশী মুক্ত হ'ব, অবৈধ মিয়া বাংলাদেশী মুক্ত হ'ব। কিন্তু কি হ'ল? মুক্ত হ'ল নে? আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, আমাৰ প্ৰশ্ন বিজেপি চৰকাৰলৈ। কাৰণ আমি অবৈধ নাগৰিকৰ বিৰুদ্ধে, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদায় সৰব হৈ আছো। এতিয়া আমি যি দেখিছো যে আমাৰো প্ৰাণৰ ভয় আহি পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰিছো যে আপুনি তদন্তৰ নিৰ্দেশ দিছে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু তদন্ত দি তাতে শেষ কৰিলে নহ'ব। আমি ইতিমধ্যে আমি নিউজত দেখা পাইছো, ছ'চিয়েল মিডিয়াত দেখা পাইছো যে প্ৰায় 10জন অবৈধ মিয়া বাংলাদেশী এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে। গতিকে এটাকে ধৰি আনি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছো। দৃষ্টান্তমূলক শাস্তি মানে এটাই কথা ক'ব বিচাৰিছো যে চিধা চিধি কথা, বুকুত এনকাউণ্টাৰ, কোনো পিছফালৰ পৰা নহয়, চিধা আগফালৰ পৰা ধাই। আমি সেইটোহে বিচাৰিছো। খিলঞ্জী হত্যাক আমি বাৰে বাৰে হেৰুৱাই থাকিব নোৱাৰো। কিমান আমি ধৈৰ্য ধৰিম? বীৰ লাচিত সেনাই তেখেত সৈনিক নহয়, তেখেতৰ অসমৰ এজন সন্তান, এজন খিলঞ্জীয়া যুৱক। গতিকে আমি কোনো পৰ্যায়ে আমি ধৈৰ্যত থাকিব নোৱাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অসমৰ জনগণে সেইটোৱে ভোট দিছে। আমি বাৰে বাৰে সেইটোৱে ক'ম যে অবৈধ মিয়া বাংলাদেশী আপুনি খেদাব। আপুনি কিয় উচ্ছেদ বন্ধ কৰি থৈছে? এতিয়া ইলেকশ্যনৰ আগত দেখোন আপুনি উচ্ছেদৰ ওপৰত উচ্ছেদ চলালে, কিন্তু এতিয়া কি হ'ল? আপুনি জিকাৰ পিছত কিয় উচ্ছেদ চলোৱা নাই? কিয় উচ্ছেদ হোৱা নাই? আমাৰ প্ৰশ্ন আপোনাক। কেতিয়াবা আপোনাৰ উচ্ছেদ আপুনি আকৌ চলাব, কেতিয়াবা আপুনি অবৈধ মিয়া বাংলাদেশী অসমৰ পৰা খেদাব।
আপুনি খেদাওঁতে খেদাওঁতে আমাৰ অসমীয়া খিলঞ্জীয়া যুৱক মৃত্যুমুখত পৰি শেষ হৈ যাব নেকি? আপোনাকো দেখোন অবৈধ মিয়া বাংলাদেশীয়ে মাৰিম বুলি গুলিয়াম বুলি আপোনাৰ থ্ৰেটনিঙৰ ওপৰত থ্ৰেটনিং দি আছে। গতিকে কোনদিনাখন আমাৰ পৰে আমি নিজে নাজানো। গতিকে চিধা চিধি কৰা স্পষ্ট কথা, আমি কোনো দিন কেতিয়াও আমি অবৈধ বাংলাদেশীৰ লগত কম্প্ৰমাইজ কৰা নাছিলো আৰু নকৰো। আমি সিদিনাও কৈছিলো যে এজন ব্যক্তি আহিছে সহায় কৰা চলেৰে যে ইয়াত গোটেই বাংলাদেশে ভৰি পৰিব। আজি হঠাৎ প্ৰমাণিত হ'ল নে? কিন্তু কি আছিলে সেই সময়ত কেনেকৈ আমাৰ নিজৰ খিলঞ্জীয়া কিছুমানে আমাক গালি পাৰিব লাগি গ'ল যে বানপানী সময়ত এনেকৈ কৈছে, হিন্দু মুছলিমৰ কথা কৈছে, আমুক কৈছে তামুক কৈছে। আমি সদায় কৈ আছো, আজিও কম কাইলৈ কম যে আমি খিলঞ্জীয়া মুছলিমৰ ক্ষেত্ৰত কেতিয়াও আমি নাই। আমি সদায় একেলগে আছো, একেলগে থাকিম। কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত অসমীয়া যুৱ মঞ্চই কেতিয়াও নাই আৰু নাথাকে। স্পষ্ট কথা, আজিও কম কাইলৈ কম, মৰাৰ পিছতো কৈ থাকিম প্ৰয়োজন হলে। কি হ'ল আজি সেইজন যুৱকৰ? সেই 10টাক মাৰিব পাৰিবনে? আপোনাৰ গুলি, আপোনাৰ আৰক্ষীৰ গুলি ফুটিবনে? সেই ড্ৰাগছৰ মাফিয়াই যিজন যুৱকক মাৰি পেলালে, সেই মাফিয়াকেইটাকে আজিলৈকে আপুনি গুলি ফুটাব নোৱাৰিলে। কিন্তু আমি আপোনাৰ আস্থা ভৰসা ৰাখিব পাৰিমনে যে যিজন 10জন বাংলাদেশীয়ে আমাৰ মানসক মাৰিলে তেওঁলোকক আপোনাৰ গুলি ফুটিব বুলি, আপোনাৰ বিবাহত গুলি ফুটিব বুলি? গতিকে এটা কথা স্পষ্ট কথা যে চাওক, আৰু এটা কথা কওঁ যে 500 টকা বিলাই ভৰি ধৰাই দিলে অসমীয়াক, খিলঞ্জীয়া অসমীয়াক ভৰি ধৰাই দিলে এজন আহিয়া। এজনৰতো পাল আছে, সেইটো আমি এৰি দিয়া নাই। এজনৰ হিচাপ আমি প্ৰত্যেকটো হিচাপ আকৌ ল'ম। আমি হিচাপ ল'ম বুলি ক'লে, আমি দৃষ্টি দিম বুলি ক'লে আমাক উপৰি আমাক খিলঞ্জীয়া কিছুমান মানুহে গালি পাৰিলে। কিন্তু আজি কি হ'ল? এজন যুৱক হেৰুৱালো, কাইলৈ পখিলে শুনিব যে উজনি অসমত আমুকৰ ঘৰ, আমুকৰ ছোৱালীজনী বোলে আমুকটো মিস্ত্ৰী আছিলে লৈ গ'ল, আমুকটো আছে তামুকটো হৈ গ'ল, আমুকে বোলে সোণৰ চেইনডাল ডিঙিত দেখিলে মাৰি পেলালে, যেনেকে নগাঁৱত সেই মানুহক মাৰি পেলালে, সেই ককায়েক ভনীয়েকক লাভ জেহাদ কৰি পেলাই মাৰি পেলালে পাঠশালাত। আমাৰ এতিয়া উজনি অসমৰ মানুহে ভুগিব যদি সময় থাকোঁতেই আমাৰ উজনি অসমৰ মানুহে যদি কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। কিন্তু পৰিস্থিতি বেয়ালৈ গৈ আছে, চিধা কথা স্পষ্ট কথা। কিন্তু এটা কথা, আমি উজনি অসমে নহয় গোটেই অসমখনে কিন্তু আমি বাংলাদেশী চৰণীয়াৰ পথাৰ হবলৈ দিব নোৱাৰো। আৰু অসমীয়া যুৱ মঞ্চক জীয়াই থকালৈকে আমি জীয়াই থকালৈকে কেতিয়াও নিদিওঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰতো বিশ্বাস আছিলে যে তেখেতেও বাংলাদেশী ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। কিন্তু এতিয়া যি দেখিছো তেওঁ কিয় থমকি ৰৈছে আমি বুজি পোৱা নাই। কিন্তু এটাই কথা আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰীক, আজি এই সংবাদমেল যোগেদি আজি আহ্বান জনাইছো যে অতি শীঘ্ৰে যিমান আমাৰ ভূমি অবৈধ বাংলাদেশীয়ে হস্তক্ষেপ কৰি থৈছে, আপোনাৰ বেৰি থৈছে, গোটেইখিনি অতি শীঘ্ৰে মোকলাবৰ বাবে আমি আহ্বান জনাইছো। আৰু এটা কথা, যিমান বিদেশী আছে এটাকে চিনাক্ত কৰি বাংলাদেশত JCB লগাই গুলিয়াই কাটি পেলাই নৈত পেলাই দিবৰ বাবে আমি আহ্বান জনাইছো। আমি মুখ্যমন্ত্ৰীৰ এটা কথা আহ্বান জনাব বিচাৰিছো যে যিসমূহ অবৈধ মিয়া বাংলাদেশী আছে, চিধা কথা স্পষ্ট কথা যে আমি এটা কথা কৈছো, এই মানসক যিকেইটা 10টাই মাৰিলে, এই 10টা কোনো দৃষ্টান্তমূলক শাস্তি বুলি কোনো কথা নাই। চিধা চিধি কথা, ধাৰ এটাকে বুকু ফুটুৱাই উৰুৱাই দিব লাগে, চিধা চিধি কথা। আৰু ইয়াৰ পিছতো যিমানখিনি আহি ইয়াত অবৈধ বাংলাদেশ